ব্যক্তিসকল আজি পৰম্পৰাগতভাৱে সমন্বিত নগৰবেৰাৰ ৰাস মহোৎসৱ এইবাৰ ৮৮ সংখ্যক নগৰবেৰাৰ ৰাস মহোৎসৱ অন্য বছৰৰ দৰে এইবিলাক আমি বিস্তৃত বৰ্ণাঢ্য ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰিব নোৱাৰিলোঁ। আপোনালোকে প্ৰত্যেকে জানে কোভিড মহামাৰীৰ কাৰণে কিছুমান প্ৰট'কল চৰকাৰে বান্ধি দিছে আৰু সেই নিয়মমতে আমি চলিব লাগিব। সেইকাৰণে এইবছৰ আমাৰ সাংস্কৃতিক দিশটো মঞ্চৰ প্ৰগ্ৰামটো সম্পূৰ্ণ টোটেলি বাদ দিয়া হৈছে। ইয়াত কোনো মেলাৰ ব্যৱস্থা নাই, অকল ধৰ্মীয় উদযাপনে থাকিব, নামদল থাকিব আৰু ৰাতি 10 বজাৰ পিছত আমাৰ ইয়াত কোনো কাৰ্যসূচী নাথাকে। আৰু এইবছৰ আমাৰ ৰাসৰ বাজেট খুব কম, মাত্ৰ 5 লাখ টকা। তথাপি আমি ৰাইজলৈ অনুৰোধ জনাম, যিহেতু অকল ধৰ্মীয় কাৰ্যসূচী আমি ৰাখিছোঁ, গতিকে ৰাইজ আহক, নগৰবেৰা ৰাস মহোৎসৱ উপভোগ কৰক। এইটোৱে কওঁ, প্ৰথমতে যুগলৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। এই ৰাস পূজাখন নগৰবেৰাৰ খুব হেঁপাহৰ বস্তু হয়, আমি গোটেই বছৰটো ৰৈ থাকোঁ। এইবাৰ যিহেতু COVID-19 আৰু কৰোণাৰ গোটেই বিশ্বই আমি আক্ৰান্ত হৈছোঁ, এই পৰিপ্ৰেক্ষিতত তথা ভাৰত চৰকাৰ অসম চৰকাৰৰ সৌজন্যত প্ৰট'কল মানি পেলাই তেওঁলোকে যিখিনি নিয়ম নীতি দিছে, এই নিয়ম নীতিখিনিক মানি আমি আমাৰ নগৰবেৰা ৰাস মহোৎসৱ উদযাপন সমিতিয়ে অনুষ্টুপীয়াকৈ 5 দিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। আপোনালোকে দেখিছে আজি এটা কাৰ্যসূচী গুচি গ'ল আৰু 4 দিন আছে। খুব সম্ভৱ আড়ম্বৰপূৰ্ণ নহয়, কিন্তু সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি পৰম্পৰা ৰক্ষা কৰি পেলাই এইবাৰৰ উৎসৱটি ধুনীয়াকৈ পালন কৰা হ'ব। আৰু এই সুযোগতে এই আপাহতে গোটেই ভক্তবান ৰাইজ আহি উপস্থিত হৈছে, সেইখিনি তেওঁলোকে গোটেইবিলাকে প্ৰট'কল খুব ধুনীয়াকৈ মানিছে। যদি মই এই মুহূৰ্তত মাস্কখন নাই পিন্ধা মানে আছে, তথাপিও খুব সুন্দৰকৈ ৰাতিপুৱাৰ অনুষ্ঠানখিনি নিয়াৰিকৈ গ'ল। আহি থকাখিনি ধুনীয়াকৈ যাব বুলি আশা কৰিছোঁ।